পৰ্বতজোৱাত ABMCৰ অঘটন সংগঠন বিৰোধী বিভিন্ন অৰ্থনৈতিক কাৰ্যকলাপত জড়িত থকা অভিযোগত খুটা বগৰা ABMCৰ সাধাৰণ সম্পাদক সহ দুজনক বহিষ্কাৰ কৰা বুলি আনুষ্ঠানিকভাৱে ঘোষণা পৰ্বতজোৱা ABMCৰ সভাপতি ইয়ালিছ মাহমুদৰ। পৰ্বতজোৱা ABMCৰ অঘটন সংগঠন বিৰোধী বিভিন্ন অৰ্থনৈতিক কাৰ্যকলাপত জড়িত থকা অভিযোগত খুটা বগৰা ABMCৰ সাধাৰণ সম্পাদক সহ দুজনক বহিষ্কাৰ কৰা বুলি আনুষ্ঠানিকভাৱে ঘোষণা পৰ্বতজোৱা ABMCৰ সভাপতি ইয়ালিছ মাহমুদৰ। সংগঠন বিৰোধী বিভিন্ন অৰ্থনৈতিক কাৰ্যকলাপত জড়িত থকা অভিযোগত খুটা বগৰা আঞ্চলিক ABMCৰ সভাপতি সম্পাদক বছিৰ আলীক সংগঠনৰ পৰা বহিষ্কাৰ কৰা হয়। পৰ্বতজোৱা ABMCৰ সভাপতি ইয়ালিছ মাহমুদে আজি সংবাদ মাধ্যমৰ আগত এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। লগতে পৰ্বতজোৱা জিলা ABMCৰ সদস্য তথা ৰূপসীৰ বাসিন্দা জিয়াৰুল হককো ৰাজনৈতিক দলত জড়িত থকাৰ বাবে তেওঁক প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰাৰ কথা ঘোষণা কৰে জিলা সভাপতি মাহমুদে। আনহাতে সংগঠন বিৰোধী আৰু অনৈতিক কাৰ্যকলাপত জড়িত থকাৰ প্ৰমাণ লাভ কৰিলে সকলো সংগঠনৰ যিকোনো পদৰ ব্যক্তিৰ বিৰুদ্ধে জিলা সমিতিয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে সভাপতিগৰাকীয়ে। ইয়াৰ লগতে আৰ্থিক অনাটনৰ বাবে পঢ়া শুনা কৰিব নোৱাৰা ছাত্ৰ ছাত্ৰীক পৰ্বতজোৱা ABMCৰ তৰফৰ পৰা সাহায্য আগবঢ়োৱাৰ কথা সদৰি কৰে। নাম ইয়ালিছ মাহমুদ, মই পৰ্বতজোৱা জিলা ABMCৰ সভাপতি। আপোনালোকৰ জৰিয়তে জনাব বিচাৰিছোঁ যে পৰ্বতজোৱা জিলা সমিতিৰ অন্তৰ্গত খুটাবাগৰা আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক বছিৰ আলীয়ে বিভিন্ন কুকৰ্মৰ লগত জড়িত থকাৰ অভিযোগত আজি আমি প্ৰাথমিক সদস্যৰ পৰা তেখেতক আমি বহিষ্কাৰ কৰিলোঁ। লগতে জিলা সমিতিৰ আন এজন ব্যক্তি, তাৰ ঘৰটো হৈছে ৰূপসীত নাম তাৰ জিয়াৰুল হক, তেখেতকো আমি আজি প্ৰাথমিক সদস্যৰ পৰা আমি বহিষ্কাৰ কৰিলোঁ। কাৰণ তেওঁ বহুত ৰাজনৈতিক দলৰ লগত আমি দেখিবলৈ পাইছোঁ, যধে মধে ৰাজনৈতিক দলৰ লগত উঠা বহা কৰে। সেইখিনি ভিডিঅ' ফুটেজ আমাক স্থানীয় ৰাইজে দিছে, সেইকাৰণে আজি আমি বাধ্য হৈ তেখেতক আমি বহিষ্কাৰ কৰিলোঁ। ABMCৰ এই নৱগঠিত জিলা সমিতিৰ আৰু যিবিলাক কৰ্মকৰ্তা আছে তেখেতৰ নামত কোনো ধৰণৰ যদি কোনোবাই অপপ্ৰচাৰ চলায় তেনেহ'লে কিন্তু আমি পৰ্বতজোৱা জিলা সমিতিয়ে কঠোৰ ব্যৱস্থা লোৱাৰ কাৰণে আমি সাজু আছোঁ। সেইকাৰণে তেখেতসকলক আমি সকীয়াই দিছোঁ দ্বিতীয়বাৰ যাতে আমাৰ পৰ্বতজোৱা জিলা সমিতিৰ যিকোনো এজন সদস্য বা আঞ্চলিক সমিতিৰ সদস্যক যদি কোনো ধৰণৰ কিবা ছ'চিয়েল মিডিয়াত হওক বা কোনো ধৰণৰ তেখেতৰ নামত যদি অপপ্ৰচাৰ কৰা হয় তেখেতৰ বিৰুদ্ধে কিন্তু আমি কঠোৰ ব্যৱস্থা লোৱাৰ কাৰণে প্ৰস্তুত হৈ আছোঁ। আমি পৰ্বতজোৱা জিলা সমিতিয়ে আমি বাৰে বাৰে কৈ আহিছোঁ, আমাৰ পৰ্বতজোৱা সমষ্টিত যিকোনো জাতি ধৰ্ম হওক, যদি কোনোবা ল'ৰা ছোৱালী শিক্ষাৰ ক্ষেত্ৰত পিছুৱাই আছে বা টকা পইচাৰ অভাৱত শিক্ষাৰ পৰা বঞ্চিত হৈ আছে, তেখেতক আমি আহ্বান জনাইছোঁ আমাৰ পৰ্বতজোৱা জিলা সমিতিৰ লগত যোগাযোগ কৰক। আমি নিশ্চিতভাৱে তেখেতসকলক সহায় কৰাৰ কাৰণে আমি প্ৰস্তুত আছোঁ। হয়, মোৰ নাম ইয়ালিছ মাহমুদ, মই পৰ্বতজোৱা জিলা ABMCৰ সভাপতি। আপোনালোকৰ জৰিয়তে এই খবৰৰ সৈতে ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ। চাৰিগৰ প্ৰতিটো মুহূৰ্তৰ খবৰৰ বাবে PI নিউজ। ধন্যবাদ।